বাতৰি পঢ়িছো মনজিত গগৈ। এতিয়াৰ প্ৰধান বাতৰিসমূহ হ'ল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছে যে প্ৰধানমন্ত্ৰী স্বনিধি আঁচনিখন পদপথৰ ব্যৱসায়ীসকলৰ বাবে জীৱনৰেখা হিচাপে পৰিগণিত হৈছে। নিৰ্বাচন আয়োগে ভাৰতীয় ষ্টেট বেংকৰ পৰা লাভ কৰা নিৰ্বাচনী বণ্ডৰ তথ্য আয়োগৰ ৱেবছাইটত আপলোড কৰিছে। প্ৰধানমন্ত্ৰী মোদীয়ে কালি সন্ধিয়া দিল্লীত ভূটানৰ প্ৰধানমন্ত্ৰী দাছো ছেৰিং টাবগেক সাক্ষাৎ কৰে। সমগ্ৰ দেশত পেট্ৰল আৰু ডিজেলৰ মূল্য প্ৰতি লিটাৰত 2 টকা হ্ৰাস কৰা হৈছে আৰু ভাৰতৰ লক্ষ্য সেন অল ইণ্ডিয়া অপেন বেডমিণ্টন প্ৰতিযোগিতাৰ পুৰুষৰ ছিংগলছৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছে যে প্ৰধানমন্ত্ৰী স্বনিধি আঁচনিখন পদপথৰ ব্যৱসায়ীসকলৰ বাবে জীৱনৰেখা হিচাপে পৰিগণিত হৈছে। আঁচনিখনৰ অধীনত কালি দিল্লীৰ 1 লাখ পদপথৰ ব্যৱসায়ীৰ মাজত ঋণ বিতৰণ কৰি প্ৰধানমন্ত্ৰীয়ে এইদৰে প্ৰকাশ কৰে। তেওঁ কয় যে জনসাধাৰণে কোভিড মহামাৰীৰ সময়ত পদপথৰ ব্যৱসায়ীসকলৰ শক্তি প্ৰত্যক্ষ কৰিবলৈ সমৰ্থ হৈছিল। তেওঁ কয় যে স্বনিধি মহোৎসৱ সেইসকলৰ নামত উৎসৰ্গিত যাৰ অবিহনে জনসাধাৰণে নিজৰ জীৱনৰ কথা কল্পনা কৰিব নোৱাৰে। প্ৰধানমন্ত্ৰীয়ে লগতে সমাজলৈ আগবঢ়োৱা অৱদানৰ বাবে পদপথৰ ব্যৱসায়ীসকলক অভিনন্দন জ্ঞাপন কৰে। শ্ৰীমোদীয়ে কয় যে পদপথৰ ব্যৱসায়ীসকলৰ ঠেলা আৰু দোকান সৰু হ'ব পাৰে, কিন্তু তেওঁলোকৰ সপোন বহুত ডাঙৰ। তেওঁ কয় যে পূৰ্বৰ চৰকাৰসমূহে পদপথৰ ব্যৱসায়ীসকলৰ কল্যাণক লৈ আগ্ৰহ প্ৰকাশ কৰা নাছিল আৰু ইয়াৰ বাবে তেওঁলোক অপমান আৰু জটিলতাৰ সন্মুখীন হৈছিল। সেই সময়ত পদপথৰ ব্যৱসায়ীসকলৰ পুঁজিৰ আৱশ্যকতা উচ্চ সুদৰ হাৰৰ ঋণেৰে পূৰণ হৈছিল বুলি প্ৰধানমন্ত্ৰীয়ে প্ৰকাশ কৰে। প্ৰধানমন্ত্ৰীয়ে কয় যে ঋণ নিশ্চয়তা নথকাৰ বাবেই তেওঁলোক বেংকৰ কাষ চাপিব পৰা নাছিল। অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে আঁচনিখনৰ অংশ হিচাপে দিল্লীৰ 5,000 পদপথৰ ব্যৱসায়ীসহ মুঠ 1 লাখ পদপথৰ ব্যৱসায়ীৰ মাজত ঋণ বিতৰণ কৰে। তেওঁ লগতে দিল্লী মেট্ৰৰ 4ৰ্থ পৰ্যায়ৰ 2টা অতিৰিক্ত কৰিডৰৰ আধাৰশিলা স্থাপন কৰে। নিৰ্বাচন আয়োগে ভাৰতীয় ষ্টেট বেংকৰ পৰা লাভ কৰা নিৰ্বাচনী বণ্ডৰ তথ্য আয়োগৰ ৱেবছাইটত আপলোড কৰিছে। ভাৰতীয় ষ্টেট বেংকে উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ অনুসৰি যোৱা 12 ফেব্ৰুৱাৰীত নিৰ্বাচন আয়োগক নিৰ্বাচনী বণ্ডৰ তথ্য যোগান ধৰিছিল। www.eci.gov.in/candidate ৱেবছাইটযোগে এই তথ্যসমূহ চাব পৰা যাব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কালি সন্ধিয়া দিল্লীত ভূটানৰ প্ৰধানমন্ত্ৰী দাছো ছেৰিং টবগেক সাক্ষাৎ কৰে। সাক্ষাতৰ অন্তত প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে তেওঁ অভ্যাগত প্ৰধানমন্ত্ৰীগৰাকীৰ সৈতে দুয়ো দেশৰ মাজৰ অনন্য আৰু বিশেষ সহযোগিতাৰ বিভিন্ন দিশক লৈ আলোচনা কৰে। শ্ৰীমোদীয়ে সামাজিক মাধ্যমযোগে কয় যে শ্ৰী টবগেয়ে প্ৰধানমন্ত্ৰী হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰাৰ পাছত প্ৰথমটো বিদেশ ভ্ৰমণৰ অংশ হিচাপে ভাৰতলৈ অহা কথাটোৱে তেওঁক নথৈ আনন্দিত কৰিছে। শ্ৰীমোদীয়ে লগতে অহা সপ্তাহত ভূটান ভ্ৰমণলৈ আমন্ত্ৰণ জনোৱাৰ বাবে শ্ৰী টবগেৰ শলাগ লয়। ইয়াৰ পূৰ্বে ভূটানৰ প্ৰধানমন্ত্ৰীগৰাকী 5 দিনীয়া ভ্ৰমণসূচীৰে নতুন দিল্লীত উপস্থিত হয়। তেওঁৰ সৈতে দেশখনৰ বিদেশ পৰিক্ৰমা আৰু বাণিজ্যিক বাণিজ্য মন্ত্ৰী, শক্তি আৰু প্ৰাকৃতিক সম্পদ মন্ত্ৰী, উদ্যোগ বাণিজ্য আৰু নিয়োগ মন্ত্ৰী আৰু জ্যেষ্ঠ বিষয়াৰ এটা প্ৰতিনিধি দলো ভাৰতলৈ আহিছে। ভ্ৰমণকালত শ্ৰী টবগে মুম্বাইলৈ যাব। সংখ্যালঘু পৰিক্ৰমা মন্ত্ৰী স্মৃতি ইৰাণীয়ে কালি দিল্লীত শিখ সম্প্ৰদায়ৰ বাবে দক্ষতা বিকাশ, নেতৃত্ব, উদ্যমশীলতাৰ প্ৰসাৰ আৰু শিক্ষা কাৰ্যসূচী মুকলি কৰে। প্ৰধানমন্ত্ৰীৰ ঐতিহ্যৰ সংবৰ্ধন PM বিকাশ আঁচনিৰ অধীনত দিল্লী শিখ গুৰুদ্বাৰ ব্যৱস্থাপনা কমিটিৰ জৰিয়তে এই আঁচনিত অনুমোদন জনোৱা হৈছে। ইয়াৰ জৰিয়তে 10,000 যুৱক-যুৱতী আৰু মহিলাক অত্যাধুনিক দক্ষতাৰ প্ৰশিক্ষণ প্ৰদান কৰা হ'ব। শিখ সম্প্ৰদায়ৰ কাৰিকৰসকলক উৎসাহ প্ৰদান কৰা হ'ব, উদ্যমশীলতাৰ প্ৰসাৰ কৰা হ'ব আৰু আধাতে বিদ্যালয় এৰা ছাত্ৰ-ছাত্ৰীসকলক শিক্ষা প্ৰদান কৰা হ'ব। এই আঁচনিৰ নামত প্ৰায় 100 কোটি টকা ব্যয় কৰা হ'ব। শ্ৰীলংকাৰ স্থায়ী মিত্ৰ ভাৰতৰ সৈতে সম্পৰ্ক অধিক সুদৃঢ় কৰাৰ গুৰুত্ব আৰোপ কৰিছে। দুয়ো দেশৰ মাজৰ প্ৰাচীন সম্পৰ্কৰ কথা উল্লেখ কৰি শ্ৰীলংকাৰ ৰাষ্ট্ৰপতি ৰানিল উইক্ৰমসিংঘেই কয় যে কলম্বো মহলে যোৱা বছৰ নতুন দিল্লীত স্বাক্ষৰিত ভৱিষ্যনথি ৰূপায়ণ কৰিবলৈ আগ্ৰহেৰে বাট চাই আছে। শ্ৰীলংকাৰ ৭৪ সংখ্যক স্বাধীনতা দিৱস আৰু ভাৰতৰ ৭৫ সংখ্যক গণৰাজ্য দিৱসৰ লগত সংগতি ৰাখি আয়োজন কৰা এটা অনুষ্ঠানত অংশগ্ৰহণ কৰি ৰাষ্ট্ৰপতি উইক্ৰমসিংঘে এইদৰে প্ৰকাশ কৰে। শ্ৰীলংকা ইণ্ডিয়া ছ'চাইটিয়ে এই অনুষ্ঠানৰ আয়োজন কৰে। এই উপলক্ষে শ্ৰীলংকাত থকা ভাৰতৰ উচ্চায়ুক্ত সন্তোষ জায়ে উভয় দেশৰ মাজৰ দ্বিপাক্ষিক সম্পৰ্কৰ গুৰুত্বৰ বিষয়ে উল্লেখ কৰে। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণীৰ পৰা। সমগ্ৰ দেশত পেট্ৰল আৰু ডিজেলৰ মূল্য প্ৰতি লিটাৰত 2 টকা হ্ৰাস কৰা হৈছে। এই নতুন হাৰ আজি পুৱা 6 বজাৰ পৰা প্ৰযোজ্য হৈছে।
পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰালয়ে সামাজিক মাধ্যমযোগে কৈছে যে ইয়াৰ ফলত উপভোক্তাসকল অধিক ব্যয় কৰিবলৈ সমৰ্থ হ'ব আৰু ডিজেল চালিত সামগ্ৰী কঢ়িওৱা 58 লাখ গধুৰ যান বাহন 6 কোটি চাৰিচকীয়া আৰু 27 কোটি দুচকীয়া বাহনৰ পৰিচালন ব্যয় হ্ৰাস পাব। নতুন নিৰিখ অনুসৰি এতিয়া প্ৰতি লিটাৰ পেট্ৰলৰ মূল্য দিল্লীত 94 টকা 72 পইচা, মুম্বাইত 104 টকা 21 পইচা, কলকাতাত 103 টকা 94 পইচা আৰু চেন্নাইত 100 টকা 75 পইচা হৈছে। ডিজেলৰ সংশোধিত মূল্য দিল্লীত 87 টকা 62 পইচা, মুম্বাইত 92 টকা 15 পইচা, কলকাতাত 90 টকা 76 পইচা আৰু চেন্নাইত 92 টকা 34 পইচা হৈছে। পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰী হৰদীপ সিং পুৰীয়ে কৈছে যে পেট্ৰল আৰু ডিজেলৰ মূল্য হ্ৰাস কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশৰ কোটি কোটি জনসাধাৰণৰ কল্যাণৰ বিষয়টো যে তেওঁৰ অগ্ৰাধিকাৰৰ বিষয় সেয়া পুনৰাই প্ৰমাণিত কৰিলে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে কালি নতুন দিল্লীত সন্ত্ৰাসবাদ আৰু সংগঠিত অপৰাধৰ বিৰুদ্ধে মোকাবিলা কৰিব পৰাকৈ ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থাৰ দ্বাৰা প্ৰস্তুত কৰা এটা ডিজিটেল অপৰাধমূলক গোচৰ ব্যৱস্থাপনা ব্যৱস্থা চমুকৈ CCMS ভাৰ্চুৱেল মাধ্যমেৰে মুকলি কৰে। গৃহমন্ত্ৰী শ্বাহে জম্মু আৰু কোচিত NIAৰ দুটা নতুন শাখা কাৰ্যালয় আৰু ৰায়পুৰত এটা আৱাসিক ভৱনো উদ্বোধন কৰে। শ্ৰীশ্বাহে নতুন অপৰাধ আইন সম্পৰ্কীয় সংকলন নামৰ এটা মোবাইল এপো ভাৰ্চুৱেল মাধ্যমেৰে মুকলি কৰে। নতুন অপৰাধমূলক গোচৰ ব্যৱস্থাপনা প্ৰণালীয়ে NIAক সন্ত্ৰাসবাদ আৰু সংগঠিত অপৰাধৰ গোচৰ সংক্ৰান্তত দ্ৰুত অনুসন্ধানত সহায় কৰিব আৰু ইয়াৰ ফলত অভিযোগকাৰীক কম সময়ৰ ভিতৰতে ন্যায় প্ৰদান কৰিব পৰা যাব বুলি আশা কৰা হৈছে। গৃহমন্ত্ৰীগৰাকীয়ে কয় যে CCMS ব্যৱস্থাই ৰাজ্যিক আৰক্ষীৰ সন্ত্ৰাসবাদ বিৰোধী দলকে ধৰি কেন্দ্ৰীয় আৰু ৰাজ্যিক সংস্থাসমূহৰ মাজত সহযোগিতা বৃদ্ধি কৰিব। ৰাজ্যসমূহৰ আৰক্ষী সঞ্চালক প্ৰধানসকলক ফলপ্ৰসূ অনুসন্ধান আৰু অভিযান চলাবলৈ সদ্য মুক্তিপ্ৰাপ্ত নতুন ছফ্টৱেৰটো ব্যৱহাৰ কৰিবলৈ গৃহমন্ত্ৰীগৰাকীয়ে আহ্বান জনাইছে। আকাশবাণীৰ বাতৰি সেৱা বিভাগে পূৰ্ণকালীন চুক্তি ভিত্তিত আকাশবাণীৰ আঞ্চলিক বাতৰি বিভাগৰ বাবে এডিটৰিয়েল এক্সিকিউটিভ নিউজ ৰিডাৰ কাম ট্ৰান্সলেটৰ পদৰ বাবে অভিজ্ঞতা সম্পন্ন প্ৰাৰ্থীৰ পৰা আবেদন পত্ৰ বিচাৰিছে। পদৰ সংখ্যা 2টা আৰু চুক্তিৰ প্ৰাৰম্ভিক ম্যাদ 2 বছৰ। আবেদন পত্ৰ দাখিলৰ শেষ তাৰিখত প্ৰাৰ্থীৰ বয়স 58 বছৰতকৈ কম হ'ব লাগিব। প্ৰতিমাহে দৰমহাৰ নিৰিখ 40,000ৰ পৰা 50,000 টকা। আৱশ্যকীয় অৰ্হতা প্ৰাৰ্থীক যিকোনো বিষয়ৰ স্নাতক হোৱাৰ লগতে কোনো বাতৰি সংস্থা বা প্ৰকাশন গোষ্ঠীত 3 বছৰতকৈ অধিক কাম কৰাৰ অভিজ্ঞতা থাকিব লাগিব। বিতং তথ্যৰ বাবে ইচ্ছুক প্ৰাৰ্থীয়ে আমাৰ ৱেবছাইট newsonair.gov.in/vacancies চাব পাৰে। আবেদন পত্ৰ দাখিলৰ অন্তিম তাৰিখ 19 মাৰ্চ ধাৰ্য কৰা হৈছে। পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীক প্ৰয়োজনীয় পৰীক্ষা আৰু চিকিৎসাৰ অন্তত কালি কলিকতাৰ SSKM চিকিৎসালয়ৰ পৰা ঘৰলৈ যাবলৈ অনুমতি প্ৰদান কৰা হয়। মুখ্যমন্ত্ৰীগৰাকীয়ে কালি নিজা বাসগৃহত মজিয়াত ঢলি পৰাৰ ফলত কঁপালত আঘাতপ্ৰাপ্ত হৈছিল। চিকিৎসালয় কৰ্তৃপক্ষই CT স্কেন আৰু MRI পৰীক্ষা কৰাৰ লগতে মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ চিকিৎসাৰ বাবে এপলো হাস্পতালৰ এগৰাকী বিশেষজ্ঞ চিকিৎসকক নিয়োগ কৰিছিল। SSKM চিকিৎসালয়ৰ মুৰব্বী ডাঃ মণিময় বন্দ্যোপাধ্যায়ে কয় যে মমতা বেনাৰ্জীৰ স্বাস্থ্যৰ অৱস্থা বৰ্তমান সুস্থিৰ। তেওঁ কয় যে মুখ্যমন্ত্ৰীগৰাকীক চিকিৎসালয়ত ভৰ্তি হোৱাৰ পৰামৰ্শ দিয়া হৈছিল যদিও তেওঁ ঘৰলৈ যোৱাটোৱেই বেছি পচন্দ কৰে। আজি পুনৰ চিকিৎসকে তেওঁৰ স্বাস্থ্য পৰীক্ষা কৰিব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মুখ্যমন্ত্ৰী বেনাৰ্জীৰ সুস্বাস্থ্য আৰু আশু আৰোগ্য কামনা কৰিছে। ৰাষ্ট্ৰীয় অনুসন্ধানকাৰী সংস্থাই পুনেত সন্ত্ৰাসবাদী সংগঠন ISISৰ অস্ত্ৰ আৰু বিস্ফোৰক সামগ্ৰী জব্দ কৰাৰ এটা গোচৰৰ সৈতে নতুন 4জন অভিযুক্তৰ নাম সন্নিৱিষ্ট কৰিছে। সংস্থাটোৰ আনুষ্ঠানিক বিবৃতি অনুসৰি NIA দাখিল কৰা এখন পৰিপূৰক অভিযোগনামাত মহম্মদ ছাহনৱাজ আলম, ৰিজৱান আলী, আব্দুল্লা শ্বেখ আৰু তলহা লিয়াকত খানৰ নাম সংযোজন কৰাৰ বিপৰীতে ছামিল নাছনৰ বিৰুদ্ধে অতিৰিক্ত অভিযোগ সংযোজন কৰা হৈছে। ভাৰতৰ লক্ষ্য সেন অল ইংলেণ্ড অপেন বেডমিণ্টন প্ৰতিযোগিতাৰ পুৰুষৰ ছিংগলছৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। বিশ্বৰ 18 নম্বৰ স্থানৰ লক্ষ্য সেনে কালি প্ৰি কোৱাৰ্টাৰ ফাইনেলত বিশ্বৰ 3 নম্বৰ স্থানৰ এণ্ড্ৰুছ এণ্টনছেনক 24-22, 11-21, 21-14 গেমত পৰাভূত কৰে। ইপিনে দেশৰ আগশাৰীৰ বেডমিণ্টন খেলুৱৈ PV সিন্ধু বিশ্বৰ 1 নম্বৰ স্থানৰ এন চে য়ঙৰ হাতত 19-21, 11-21 গেমত পৰাজিত হৈ প্ৰতিযোগিতাৰ প্ৰি কোৱাৰ্টাৰ ফাইনেলৰ পৰা বিদায় মাগে। একেদৰে চিৰাগ ছেট্টি আৰু সাত্বিক সাইৰাজ ৰনকেদ্ৰিৰ যুটিটো পুৰুষৰ ডাবলছৰ প্ৰি কোৱাৰ্টাৰ ফাইনেলত ইণ্ডোনেছিয়াৰ বি মৌলানা আৰু MS ফিক্ৰীৰ হাতত 16-21, 15-21 গেমত পৰাভূত হয়। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰি কেইটামান আকৌ এবাৰ পঢ়ি দিছো। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছে যে প্ৰধানমন্ত্ৰী স্বনিধি আঁচনিখন পদপথ ব্যৱসায়ীসকলৰ বাবে জীৱন ৰেখা হিচাপে পৰিগণিত হৈছে। নিৰ্বাচনী
ইতিমধ্যে ভাৰতীয় ষ্টেট বেংকৰ পৰা লাভ কৰা নিৰ্বাচনী বণ্ডৰ তথ্য আয়োগৰ ৱেবছাইটত আপলোড কৰিছে আৰু ভাৰতৰ লক্ষ্য সেন অল ইংলেণ্ড অপেন বেডমিণ্টন প্ৰতিযোগিতাৰ পুৰুষৰ ছিংগলছৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। এতিয়া বাতৰি ইমানতে অন্ত পৰিছে।